যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক দপ্তৰ বণ্টন কৰিছে আৰু যেহেতু আমাৰ সময় কম সেইকাৰণে মই সময় নষ্ট নকৰাকৈ আজিয়ে ৰাতিপুৱা মই আমাৰ অফিচত পূজা দি আমি অফিচত প্ৰৱেশ কৰিলোঁ যাতে আজিৰ পৰা আমি যি তিনিটা বিভাগৰ দায়িত্ব মোৰ তাতে আহিছে তিনিটা বিভাগে ভালকৈ ৰাজ্যৰ আশীৰ্বাদ লৈ মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি কাম কৰিব পাৰোঁ সেইকাৰণে আজিৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰা আপোনালোকৰ শুভেচ্ছা বিচাৰোঁ আশীৰ্বাদ বিচাৰোঁ অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ যাতে আমি ভালকৈ কাম কৰি যাব পাৰোঁ আজি মই দুপৰীয়া আমাৰ অফিচাৰ চবৰ লগত বহিম বিভাগটো কি আছে কেনেকৈ আছে আৰু ভাল কেনেকৈ কৰিব পাৰোঁ এইটো লৈ আমি আজি আলোচনা কৰিম আপোনালোকে জানে যে আমাৰ ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া এটা চলি আছে 15 তাৰিখে নতুন ৰেচন কাৰ্ডৰ বিতৰণৰ প্ৰক্ৰিয়া যেটো আছে বিতৰণ প্ৰক্ৰিয়া শুরু হ'ব মূল অনুষ্ঠান আমাৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী সৰুসজা ষ্টেডিয়ামত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এদিনৰ পৰা আৰম্ভ কৰিব আৰু গোটেই ৰাজ্যত আমি এদিনৰ পৰা ৰেচন কাৰ্ডৰ ডিস্ট্ৰিবিউশনৰ কামটো আৰম্ভ কৰিম লগতে বাকি যি বিভাগবিলাক আছে বৰাক ভেলী ডেভেলপমেণ্টৰ কাৰণে আপুনি দেখিছে এটা নতুন বিভাগ সৃষ্টি কৰা হৈছে মোক এই দায়িত্ব দিয়া হৈছে সেইকাৰণে এই বিভাগটো অহা এসপ্তাহৰ ভিতৰতে যি ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো এটা প্ৰিলিমিনাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হ'ব তাৰপিছতে আমি এইটো কাম যি আছে কামবিলাক আৰম্ভ কৰিম তো যি তিনিটা বিভাগ আছে তিনিটা বিভাগে ভালকৈ কাম কৰিম সেইকাৰণে আজি পূজা দি মই ইয়াতে আমাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আজিৰ পৰা যাতে কাম কৰিব পাৰোঁ সেইকাৰণে মই সময় নষ্ট নকৰাকৈ কালি পিছবেলা দায়িত্ব ঘোষণা হৈছে আজিৰ পৰা যাতে আমি কাম কৰিব পাৰোঁ কাৰণ সময় কম আছে আমাৰ আৰু মুখ্যমন্ত্ৰী যি স্পীডত গৈ আছে সেই স্পীডত আমাক লগ লাগি যাব লাগিব আৰু লগতে আমাৰ যি ৰেচন কাৰ্ডৰ যি কাম আছে ৰেচন কাৰ্ডৰ কামটো চলি আছে যেতিয়া সেইটো ইয়াতে আমি গোটেই 126খন সমষ্টিতে যাতে আমি সোনকালে বিতৰণ কৰিব পাৰোঁ মানে ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া আগতে আৰম্ভ হৈছে কৰ্তনৰ কাম আগতে শেষ হৈছে এতিয়া বহুত ৰাজ্যত বহুত ৰাইজ আছে যাৰ তাতে ৰেচন কাৰ্ড নাছিল তো এওঁলোকক ৰেচন কাৰ্ড দিয়া আৰু লগত পৰিয়ালৰ 5জন আছে 3জনৰ নাম ৰেচন কাৰ্ডতে আছে হয়তো 2জনৰ নাম ৰেচন কাৰ্ডে নাই সেই অন্তৰ্ভুক্ত কাম যেটো আছে সেই অন্তৰ্ভুক্ত কামটো চলি আছে এইকাৰণে কালি মই আমাৰ এডিশনাল চিফ সেক্ৰেটাৰীৰ লগত মই অলপ সময় কথা পাতিছিলোঁ আজি মই ডিপাৰ্টমেণ্টটো ভালকৈ বুজ ল'ম যাতে কি আছে কেনেকৈ আমি মেইন চেলেঞ্জটো হ'ল যে আমাৰ প্ৰাইচ ৰাইজ আমি নিয়ন্ত্ৰিত কৰিব পাৰোঁ ব্লেক মাৰ্কেটিং যাতে না হয় সেইবিলাক আমি যাতে মানে ভালভাৱে কৰিব পাৰোঁ সেইটো প্ৰায়ৰিটি থাকিব